হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত পুৱতি আৰু পেহীয়ে খুনৰ ওচৰত যাব আৰু তোৰ কাৰণে আজি পৰীৰ এনেকুৱা অৱস্থা হ'ল আৰু তই যদি সেইজনী নানিলি হয় তেতিয়াহ'লে এনেকুৱা এটা পৰিস্থিতি নহ'ল হয়। আৰু পৰীক তোৰ লগত সম্পৰ্ক ৰাখিবলৈ মানা কৰিছে বুলি খুনক ক'ব আৰু তেতিয়া খুনে বিয়া কোনো দোকানত পোৱা বস্তু নহয়, যে মন গ'লেই লাগে বুলি ক'ব আৰু মন নগ'লেই নালাগে বুলি ক'ব বুলি পেহীয়েকৰ আগত ক'ব আৰু তেতিয়া পেহীয়েকে তোৰ এইবোৰ যুক্তি নচলিব, বায়ৰ জীৱনটো যদি ধ্বংস হোৱাটো নিবিচাৰ তেতিয়াহ'লে শেৱালিক ত্যাগ কৰ, নহ'লে এইখন ঘৰৰ পৰা আঁতৰত থাক বুলি খুনক ক'ব। ইফালে আকৌ শুনে যে শেৱালিক তোমাৰ কাৰণে মোৰ লগতে বাৰ জীৱনটো ধ্বংস হ'ল আৰু যদি তুমি এনেকুৱা নকৰিলা হয় তেতিয়াহ'লে মোৰ সন্মানটো নগ'ল হয় আৰু বাৰ জীৱনটো ধ্বংস নহ'ল হয়। আৰু বা কি কি হ'ব লগা আছে বুলি শেৱালিক ক'ব আৰু তেতিয়া শেৱালিয়ে মোৰ কাৰণে সকলো হ'ল বুলি কান্দি থকা দেখিবলৈ পাব। আনফালে অনুস্মিতাই আজি বিজয়ক মই তোৰ সুখ বিচাৰো আৰু তই পৰিবাৰৰ পৰা দূৰত থাকিলে দুখ পাবি বুলি বিজয়ক কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।